মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ 3 নম্বৰ পাঠটোৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, তোমালোকৰ কাৰণে উত্তৰকেইটা মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, গতিকে চিন্তা নকৰিবা, মই তোমালোকক উত্তৰকেইটা দেখাই দিম আৰু লগতে বুজাই দিম, কাৰণ বিজ্ঞান বুজি পাব লাগিব। ঠিক আছে, তো চোৱা 3 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে এচিডিক বেচিক এণ্ড নিউট্ৰেল ছাবষ্টেন্সেছ ফাউণ্ড ইন নেচাৰ। ঠিক আছে, অসমীয়াত নাম দিছে প্ৰকৃতিলভ্য আমলিক, ক্ষাৰকীয় আৰু প্ৰহম দ্ৰব্য। ঠিক আছে, তোমালোকে চেপ্টাৰটো পঢ়িবা, বহুত এটা ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। ঠিক আছে, চেপ্টাৰটো পঢ়ি তোমালোকে বুজি ল'বা। ঠিক আছে, যদি বুজি নোলোৱা তেনেহ'লে এফালে মুখস্থ কৰি যাবা, আনফালৰ পৰা পাহৰি যাবা। ঠিক আছে, বিজ্ঞান তোমালোকে বুজিবই লাগিব। অংক আৰু বিজ্ঞান যদি নুবুজাকৈ তোমালোকে পঢ়া তেনেহ'লে একো লাভ নাই। ঠিক আছে, গতিকে তোমালোকে চেপ্টাৰটো পঢ়িবা, চেপ্টাৰটো পঢ়ি বুজি ল'বা। ঠিক আছে, অ'কে। তো চোৱা, তোমালোকক 1 নম্বৰত দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। তাৰমানে বাকী চেপ্টাৰবিলাকৰ নিচিনা ইয়াত তোমালোকক কেইটামান MCQ দিছে, 4টা MCQ দিছে। ঠিক আছে, তো চোৱা, প্ৰথম প্ৰশ্নটো হৈছে তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব? ঠিক আছে, তো কি হয়, এচিডত যদি আমি ৰঙা লিটমাছ ডুবাই দিওঁ তেনেহ'লে কি হ'ব? ৰঙা হৈ থাকিব। ঠিক আছে, কিন্তু যদি আমি ক্ষাৰকত ডুবাই দিওঁ তেনেহ'লে ৰঙা লিটমাছৰ কালাৰ কি হৈ যাব? নীলা হ'ব। ঠিক আছে, আকৌ যদি নীলা লিটমাছ আমি ক্ষাৰকত ডুবাই দিওঁ তেনেহ'লে একো ৰং সলনি নহয়, কিন্তু যদি আমি এচিডত ডুবাই দিওঁ তেনেহ'লে নীলা লিটমাছ ৰঙা হৈ যাব। অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজিলোঁ? আমি ইয়াৰ পৰা বুজিলোঁ যে এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। ঠিক আছে, তো ইয়াত কি কৰা হৈছে? এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিয়া হৈছে, তাৰপিছত ই নীলা হৈ গ'ল, মানে লিটমাছ পেপাৰটো কি হৈছে? নীলা হৈ গৈছে। এতিয়া আমাৰ হাতত নীলা লিটমাছ আছে। ঠিক আছে, তো নীলা লিটমাছটো আমি কিহত দিলে আকৌ ৰঙা হ'ব? এচিডত দিব লাগিব নিশ্চয়। গতিকে চোৱা, ইয়াত কোনটো এচিড হয়? বেকিং ছ'ডা ক্ষাৰকীয় হয়, চূণ পানী ক্ষাৰকীয় হয়, চাবোন পানী ক্ষাৰকীয় হয়, কিন্তু ভিনেগাৰ এচিডিক হয়। ঠিক আছে, ভিনেগাৰত এচিড থাকে। হ'ব, গতিকে তোমালোকে এই বি বৃত্তটো সেইদৰে পূৰাই দিবা। ঠিক আছে, এইটো ওলাই দিবা ধুনীয়াকৈ। হ'ব, 2 নম্বৰত চোৱা, ইয়াত তোমালোকক দিছে বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3বিধ দ্ৰৱৰ পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, বিয়ে হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু চিয়ে ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে? ঠিক আছে, চোৱা, এ কি কৰে? ৰঙা লিটমাছক নীলা কৰে। ঠিক আছে, গতিকে দ্ৰৱ এটো এটা ক্ষাৰকীয় দ্ৰৱ হয়। ঠিক আছে, বিয়ে কি কৰে? হালধিৰ দ্ৰৱক কি কৰে? ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে। গতিকে বিটো কি হয়? বিটো হয় এটা ক্ষাৰকীয় দ্ৰৱ। ঠিক আছে, কাৰণ ক্ষাৰকত কি হৈ যায়? হালধিৰ ৰং ৰঙা হৈ যায়। ঠিক আছে, চিয়ে কি কৰে? ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। ঠিক আছে, ৰঙা গোলাপৰ আৰক এচিডত ৰঙা হৈ থাকে, কিন্তু ক্ষাৰকত যোৱাৰ লগে লগে কি হৈ যায়? সেউজীয়া হৈ যায়। গতিকে দ্ৰৱ চিটো এটা ক্ষাৰকীয় দ্ৰৱ হয়। গতিকে তিনিওটা কি হয়? ক্ষাৰকীয় দ্ৰৱ হয়। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। ঠিক আছে, এ ক্ষাৰকীয়, বি ক্ষাৰকীয় আৰু চি ক্ষাৰকীয়। ঠিক আছে, গতিকে তোমালোকে এই চি বৃত্তটো ধুনীয়াকৈ এইদৰে পূৰাই দিবা, কাঠ পেঞ্চিল ইউজ কৰিবা। ঠিক আছে, এতিয়া 3ত চোৱা, 3ত তোমালোকক দিছে যে তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব? মই তোমালোকক কৈছোঁ নহয় যে ৰঙা গোলাপৰ আৰক কি হৈ যায়? ক্ষাৰকত কি হৈ যায়? সেউজীয়া হৈ যায় আৰু এচিডত ৰঙাই হৈ থাকে। ঠিক আছে, গতিকে এই এটো শুদ্ধ হ'ব, ৰঙা গোলাপৰ আৰক। গতিকে তোমালোকে এই এটো পূৰাই দিবা এইদৰে। ঠিক আছে, ধুনীয়াকৈ পূৰাবা তোমালোকে। তাৰপিছত চোৱা, এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? চোৱা, কি হৈছে? মাটি আমলিক হৈ গৈছে। ঠিক আছে, তাৰমানে মাটি এচিডিক হৈ গৈছে, মানে মাটিত এচিডৰ মাত্ৰা বেছি, যিমান থাকিব লাগে তাতকৈ বেছি হৈ গৈছে। ঠিক আছে, তো সেই মাটিখিনিত যদি ক্ষাৰকীয় দ্ৰব্য দি দিয়া হয় বা ক্ষাৰক মিক্স কৰি দিয়া হয় তেনেহ'লে কি কৰিব? ক্ষাৰকে এচিডৰ সৈতে বিক্ৰিয়া কৰি এচিডৰ গুণ নাইকিয়া কৰি দিব। ঠিক আছে, অৰ্থাৎ মাটিৰ পৰা এচিড কমাই পেলাব, কাৰণ এচিড আৰু ক্ষাৰক এটা আনটোৰ দুশ্মন হয়। মানে যেতিয়া দুটা একেলগত মানে সংস্পৰ্শত আহে কি হয়? এটা আনটোৰ সৈতে বিক্ৰিয়া কৰি এটা আনটোৰ গুণ নাইকিয়া কৰি দিয়ে। ঠিক আছে, গতিকে কি কৰিব লাগিব? ক্ষাৰক মিহলাব লাগিব, মাটিত ক্ষাৰক দিব লাগিব। ঠিক আছে, তো ইয়াত চোৱা, কোনটো ক্ষাৰক হয়? ভিনেগাৰ, ভিনেগাৰত এচিড থাকে। সাধাৰণ নিমখটো নিউট্ৰেল হয়, এচিডিকো নহয় বেছিকো নহয়। নেক্সট আছে নেমু টেঙাৰ ৰস হেৰি হয়, এচিডিক হয়। চূণটো কিন্তু ক্ষাৰকীয় হয়। গতিকে চূণ যদি মিক্স কৰি দিয়ে মাটিত তেনেহ'লে মাটিটোৰ
মানে আমলিকতা কমি যাব ঠিক আছে সো শুদ্ধ উত্তৰ হ'ব B2C ঠিক আছে তোমালোকে ধুনীয়াকৈ পূৰ কৰি দিবা কাঠ পেঞ্চিলেৰে হ'ব ওকে ষ্টুডেণ্টছ এতিয়া একেদৰে ইংলিছত চাই লোৱা ঠিক আছে মই ইংলিছত আৰু পঢ়ি নিদিওঁ কাৰণ মই যদি ইংলিছতো পঢ়োঁ ইংলিছতো যদি তোমালোকক বুজাই দিওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব ঠিক আছে 1 নম্বৰৰ বিটো শুদ্ধ হয় 2 নম্বৰৰ সিটো শুদ্ধ হয় আৰু 3 নম্বৰৰ এটো শুদ্ধ হয় ঠিক আছে আৰু 4 নম্বৰৰ বিটো শুদ্ধ হয় 2 নম্বৰত দিয়া প্ৰশ্নটো চোৱা এইটো প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে একেবাৰে মুখস্থ কৰি পেলাবা আৰু মই তোমালোকক বুজাই দিম চোৱা ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং সোডা লগাই দিলে ইয়াৰ কাৰণ ব্যাখ্যা কৰা ঠিক আছে তো ৰিয়াক কি কৰিছে ৰঙা পৰুৱাইতে কামুৰিছে আৰু হেতু দেখি ৰিয়াৰ ককাকে সেই কামুৰা ঠাইখিনিত কি কৰিছে পানী মিহলোৱা বেকিং সোডা লগাই দিছে কিয় লগাইছে ঠিক আছে ইয়াৰ কাৰণ কি তোমালোকে লিখিব লাগে কাৰণ ৰিয়াৰ ককাকে জানিছিল যে যেতিয়া ৰঙা পৰুৱাই কামুৰে তেতিয়া এসিড এটা শৰীৰৰ ভিতৰত সোমাই দিয়ে আৰু সেই এসিডটো হৈছে ফৰ্মিক এসিড ঠিক আছে আৰু বেকিং সোডা হৈছে ক্ষাৰকীয় ঠিক আছে এই বেকিং সোডা যদি সেই এসিডটো এৰা অৰ্থাৎ য'ত কামুৰিছে সেই জায়গাখিনি যদি লগাই দিয়ে তেনেহ'লে বেকিং সোডাই কি কৰিব এসিডৰ সৈতে বিক্ৰিয়া কৰিব আৰু এসিডৰ গুণ নাইকিয়া কৰি দিব ঠিক আছে যাৰ ফলস্বৰূপে কি হ'ব যাৰ ফলস্বৰূপে বিষ পুৰণিৰ পৰা সকাহ পোৱা যাব ঠিক আছে সেই কাৰণে ৰিয়াৰ ককাকে কি কৰিছিল পানী মিহলোৱা বেকিং সোডা লগাই দিছিল ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা কাৰণ ৰঙা পৰুৱাই কামুৰিলে ফৰ্মিক এসিড শৰীৰত সোমোৱাই দিয়ে ঠিক আছে বেকিং সোডা এবিধ ক্ষাৰক হোৱাৰ বাবে ই এসিডখিনিক প্ৰশমিত কৰে আৰু বিষ পুৰণিৰ পৰা সকাহ দিয়ে ঠিক আছে এই যদি ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা তোমালোকৰ মানে গোটেইকেইটা প্ৰশ্নটো মই একেবাৰে চমুকৈ লিখি আনিছোঁ যাতে তোমালোকৰ কোনো অসুবিধা নহয় ঠিক আছে এনেকুৱা নহয় যে তোমালোকে মাৰ্ক নাপাবা তোমালোকে যে এই প্ৰশ্নবিলাক উত্তৰ লিখা তেনেহ'লে ফুল মাৰ্ক পাবা কাৰণ উত্তৰবিলাক একেবাৰে পইণ্ট ৱাইজ লিখা হৈছে ঠিক আছে আৰু মাৰ্ক অনুযায়ী একেবাৰে শ্বৰ্টকৈ লিখা হৈছে ঠিক আছে একেবাৰে ধুনীয়াকৈ উত্তৰবিলাক সজোৱা হৈছে তোমালোকৰ কাৰণে হ'ব এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা মানে 2 নম্বৰ প্ৰশ্নটো এইটো চাইছো আমি ন এতিয়া ইংলিছত চাম মানে 2 নম্বৰ প্ৰশ্নটো ঠিক আছে চোৱা 2 নম্বৰত যে ৰিয়া was beaten by a red ant and her grandfather applied moist baking soda give the reason তো তোমালোকে আনসারটো যদি লিখিবা যে when red ants bite they inject formic acid into the body since baking soda is a base it neutralizes the acid reducing pain and irritation ঠিক আছে ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তিনি তোমালোকক দিছে সূচক আৰু ৰং মিলোৱা ঠিক আছে এই তোমালোকক কেইটামান সূচক দিছে তিনটা সূচক দিছে এই সূচক বিলাকে অম্লত কি ৰং দেখুৱায় আৰু ক্ষাৰকত কি ৰং দেখুৱায় তোমালোকে লিখিব লাগে ঠিক আছে ৰঙা লিটমাছ পেপাৰ কি কৰে অম্লত ৰঙা ৰঙেই দেখুৱায় অৰ্থাৎ ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় ঠিক আছে কিন্তু ক্ষাৰকত যোৱাৰ লগে কি হৈ যায় ৰঙা লিটমাছৰ ৰং নীলা হৈ যায় ঠিক আছে নেক্সট আছে হালধি দ্ৰৱ কি হয় অম্লত হালধিয়াই থাকে অৰ্থাৎ ৰঙৰ সলনি নহয় কিন্তু যেতিয়া ক্ষাৰকত যায় তেতিয়া ৰঙা হৈ যায় ঠিক আছে এটো চেক কৰিব কাৰণে তোমালোকে হেৰি কৰিব পাৰা অলপ সাবুনত তোমালোকে অলপ হালধি দি চাব পাৰা চাবা তোমালোকে ৰঙা ৰং দেখিবলৈ পাবা নেক্সট আছে ৰঙা গোলাপৰ আকৰ ঠিক আছে ৰঙা গোলাপৰ আকৰ অম্লত ৰঙা থাকে আৰু ক্ষাৰকত সেউজীয়া হৈ যায় ঠিক আছে তো এই তোমালোকে লিখি লবা এটা ইংলিশত চোৱা ইংলিশত তোমালোকক দিছে ম্যাচ দা ইন্ডিকেটৰ টু ইটস কালাৰ ঠিক আছে তো তোমালোকে এটো ধুনীয়াকৈ লিখি লবা ৰেড লিটমাছ পেপাৰ এসিডত ৰেড থাকে আৰু বেছত ব্লু হৈ যায় ঠিক আছে টাৰ্মেৰিক সলিউশন কি হয় এসিডত এলোই থাকে অৰ্থাৎ হালধিয়াই থাকে আৰু ক্ষাৰকত যোৱাৰ লগে লগে ৰেড হৈ যায় ঠিক আছে ৰেড ৰ'জ এক্সট্ৰাক্ট কি হয় এসিডত ৰেড থাকে আৰু বেছত গ্ৰীন হৈ যায় ঠিক আছে তো এই তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা লিখি লবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাইট তোমালোকক দিছে যে ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে সাবুন পানী দিয়া হ'ল দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাত কি পৰ্যবেক্ষণ কৰিব লাগিব ঠিক আছে তো চোৱা ৰবিক কি দিছে হালধিৰ প্ৰলেপ লগোৱা কাগজ দিছে আৰু ৰংহীন জুলীয়া পদাৰ্থ দিছে যিটো নেকি সাবুনৰ পানী ঠিক আছে অৰ্থাৎ সাবুন মিক্স কৰা পানী হ'ব তো সাবুন মিক্স কৰা পানী কি হয় ক্ষাৰকীয় হয় ঠিক আছে আৰু ক্ষাৰকত কি হৈ যায় হালধিৰ ৰং কি হৈ যায় ৰঙা হৈ যায় ঠিক আছে যেতিয়া হালধিৰ প্ৰলেপ লগোৱা কাগজত ৰবিয়ে সাবুনৰ পানীখিনি ঢালি দিব তেতিয়া হালধিৰ প্ৰলেপ লগোৱা কাগজটো কি হৈ যাব ৰঙা হৈ যাব ঠিক আছে সেইখিনি কথা তোমালোকে ইয়াত লিখি দিলেই হ'ল আৰু ৰঙা কাগজখিনি দেখি আমি এটো গম পাম যে এই যে ৰংহীন পদাৰ্থখিনি আছে সেইখিনি ক্ষাৰকীয় হয় ওকে অৰ্থাৎ সাবুন পানী কি হয় ক্ষাৰকীয়
সেইটো আমি তাৰ পৰা গম পাম ঠিক আছে অৰ্থাৎ ৰবিয়ে গম পাব তো চোৱা তোমালোকে উত্তৰটো যদি লিখিবা চাবোন পানী এবিধ ক্ষাৰকীয় দ্ৰৱ দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ ৰবিয়ে হালধিৰ কাগজ টুকুৰাটোত চাবোন পানী দিলে কাগজ খিলাৰ ৰং হালধীয়াৰ পৰা ৰঙা হোৱা দেখিবলৈ পাব ইয়াৰ পৰাই প্ৰমাণিত হ'ব যে দ্ৰৱটো ক্ষাৰকীয় ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি ল'বা সত্তৰটো কিমান শৰ্টকৈ লিখিছোঁ তোমালোকৰ কাৰণে ঠিক আছে গতিকে ভিডিঅ'টোত লাইক এটা কৰি দিয়া এতিয়া সাইড চোৱা সাইড তোমালোকক দিছে যে আইডেন্টিফাই দ্য কালাৰ ৰবি ইজ গিভেন টাৰ্মেৰিক পেষ্টেড পেপাৰ এণ্ড কালাৰলেছ লিকুইড soap water what should be observed on the paper to identify the liquid ঠিক আছে তো স্টুডেন্টস তোমালোকে ইয়াৰ উত্তৰটো হেটো লিখিবা he should observe the turmeric paper turning red ঠিক আছে this is because soap water is basic and turmeric acts as an indicator that turns red in the presence of a base ঠিক আছে তো এই ধুনীয়াকৈ লিখি ল'বা তোমালোকে ওকে ইংৰাজীত কিমান বুজাই নাথাকো কাৰণ অসমীয়াটো তোমালোকক বুজাই আছোই ন ইংৰাজীটো যদি তোমালোকক বুজাও অসমীয়াটো যদি তোমালোকক বুজাও তেনেহলে ভিডিও বহুত দীঘল হৈ যাব ঠিক আছে এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায় কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লিখোতে ব্যৱহাৰ কৰিবা কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানিকি প্ৰস্তুত কৰা ঠিক আছে তো তোমালোকে উত্তৰটো লিখিবা যে প্ৰথমে বেকিং সোডাৰ দ্ৰৱৰে বগা কাগজত বাৰ্তাটো লিখি শুকুৱাই ল'ম ঠিক আছে তাৰপিছত তোমালোকে লিখিবা বাৰ্তাটো চাবলৈ ইয়াৰ ওপৰত হালধিৰ পানী ছটিয়াই দিম হালধিয়ে বেকিং সোডাৰ সংস্পৰ্শত ৰঙা বৰণ ধাৰণ কৰিব যাৰ ফলত গোপন বাৰ্তাটো স্পষ্টকৈ জিলিকি উঠিব ঠিক আছে ধৰি লোৱা কিবা এটা পেপাৰত কিবা এটা লিখা হৈছে ঠিক আছে বেকিং সোডাৰে লিখা হৈছে ঠিক আছে আৰু ইনভিজিবল হয় মানে একো দেখা নাযায় ঠিক আছে তাত যেতিয়া হালধি পানী অলপ ঢালি দিয়া হ'ব তেতিয়া বেকিং সোডাৰ কালাৰ কি হৈ যাব বেকিং সোডাৰ কালাৰ ৰেড হৈ যাব ঠিক আছে কাৰণ বেকিং সোডা কি হয় ক্ষাৰক হয় ঠিক আছে আৰু তেতিয়া কি হৈ যাব এই ইনভিজিবল লিখাখিনি যে আছিলে সেইখিনি ভিজিবল হৈ যাব অৰ্থাৎ দেখা যাব ঠিক আছে আৰু এইটো দেখি সকলোৱে সাৰপ্ৰাইজ হ'ব ন সেইটোৱেই তো তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা ঠিক আছে ওকে তাৰমানে কোনটো কনসেপ্ট ইউজ কৰিছে এইটো কনসেপ্ট ইউজ কৰিছে কি হয় হালধিৰ ৰং ক্ষাৰকত কি হৈ যায় ৰঙা হৈ যায় এইটো কনসেপ্ট ইয়াত ইউজ কৰিছে ঠিক আছে আৰু হালধি এটা কি হয় ইন্ডিকেটৰ হয় ওকে বহুত ভাল এটা ইন্ডিকেটৰ হয় তো 5 নম্বৰৰ প্ৰশ্নটো তোমালোকে ইয়াৰ পৰা চাইছে পঢ়ি লোৱা মই পঢ়ি নাথাকো কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব ঠিক আছে প্ৰশ্নটো ইয়াৰ পৰা চাইছে পঢ়ি লোৱা আৰু এইটো হৈছে উত্তৰ তোমালোকে উত্তৰটো এৰি লিখিবা ফাৰ্ষ্ট আই উইল ৰাইট দ্য মেছেজ অন এ হোৱাইট পেপাৰ ইউজিং এ বেকিং সোডা সলিউশন এণ্ড লেট ইট ড্ৰাই ঠিক আছে টু ৰিভিল দ্য মেছেজ I will spray turmeric water over it. Since turmeric turns red when it comes into contact with baking soda, a base, the secret message will clearly stand out. ঠিক আছে এইটো লিখি ল'বা আৰু ইয়াতকৈ সৰু কৰিবলৈ নাযাবা ইয়াতকৈ সৰু যদি কৰা তেনেহ'লে তোমালোকে কিন্তু নম্বৰ নোপোৱা ঠিক আছে আৰু যদিও নম্বৰ পোৱা তেনেহ'লে কিন্তু তোমালোকৰ ব্ৰেইনটো ডেভেলপ নহ'ব তোমালোকে এইবিলাক কিয় দিছে যাতে তোমালোকে এইবিলাক বুজিব পাৰা ঠিক আছে যাতে তোমালোকে কনসেপ্টবিলাক যাতে বুজিব পাৰা যেতিয়াই মানে তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ পঢ়িবা তেতিয়াই যাতে এই কনসেপ্টবিলাক ৰিভাইজ হয় ঠিক আছে সেই কাৰণে তোমালোকক এইবিলাক দিছে ওকে গতিকে তোমালোকে মই যেনেকৈ দিছো লিখি তেনেকৈ লিখিবা ইয়াতকৈ সৰু কৰিবলৈ নাযাবা আৰু ইয়াতকৈ যদি ডাঙৰ কৰি লিখা তেনেহ'লে তোমালোকে আকৌ মনত ৰখাব নোৱাৰিবা ঠিক আছে পৰীক্ষাত মাৰ্কছ নাপাবা ঠিক আছে তো ইয়াত যেনেকৈ লিখি দিয়া হৈছে তেনেকৈ তোমালোকে লিখিলে হ'ল ঠিক আছে এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে এবিধ দ্ৰৱই নীলা অপৰাজিতা আকৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব ঠিক আছে কি কৈছে আকৌ চোৱাচোন যে এবিধ দ্ৰৱই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব ঠিক আছে তো তোমালোকে লিখিবা দ্ৰৱটোৰ প্ৰকৃতি ক্ষাৰকীয় হয়
আৰু কি পৰিৱৰ্তন হ'ব লিখিবা তোমালোকে যে ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে দ্ৰৱটো প্ৰশমিত হ'ব কাৰণ ঔটেঙাৰ ৰস বা ভিনেগাৰ এইবিলাকত থাকে এচিড যেতিয়া ক্ষাৰৰ সৈতে মিক্স হ'ব তেতিয়া ইহঁতৰ মাজত ৰিয়েকশ্যন হ'ব ৰিয়েকশ্যনৰ ফলত ক্ষাৰক কি হৈ যাব প্ৰশমিত হৈ যাব ঠিক আছে আৰু সেউজীয়া ৰংটো কি হৈ যাব সলনি হৈ পুনৰ নীলা হৈ যাব ঠিক আছে কাৰণ গুটিখিনি প্ৰশমিত হৈ গ'ল এচিডো প্ৰশমিত হৈ গ'ল ক্ষাৰকৰ দ্বাৰা আৰু ক্ষাৰক প্ৰশমিত হৈ গ'ল এচিডৰ দ্বাৰা ঠিক আছে তাৰপিছত তোমালোকে 2 নম্বৰ পৰিৱৰ্তনটো এইটো লিখিবা অধিক এচিড যোগ কৰিলে দ্ৰৱটো আম্লিক হৈ পৰিব আৰু ৰং গুলপীয়া হ'ব ঠিক আছে এইটো লিখিবা তোমালোকে তো ষ্টুডেন্টস এতিয়া 6 নম্বৰ প্ৰশ্নটো তোমালোকে ইয়াৰ পৰা চাইছে পঢ়ি লোৱা মই প্ৰশ্নটো নপঢ়ো তোমালোকে নিজে নিজে পঢ়িবা উত্তৰটো মই এবাৰ পঢ়ি দিম চোৱা নেচাৰ অফ দ্য সলিউশনৰ প্ৰকৃতিটো কি বেসিক ঠিক আছে আৰু চেঞ্জেছ বিলাক তোমালোকে ইয়াৰ পৰা চাইছে লিখিবা যে এডিং এন এচিড লাইক ভিনেগাৰ অৰ elephant apple juice will neutralize ঠিক আছে the base changing the color from green back to blue ঠিক আছে তাৰপিছত দুই লিখিবা adding extra acid will turn the solution pink ঠিক আছে ওকে তো এতিয়া ষ্টুডেন্টস হাতত চোৱা হাতত তোমালোকক দিছে তলৰ তালিকাখন পূৰ্ণ কৰা ঠিক আছে তোমালোকক এই তালিকাখন পূৰ্ণ কৰিবলৈ দিছে তো চোৱাচোন তালিকাটোত কি দিছে এয়া দিছে যে লিখাৰ কাৰণে ব্যৱহাৰ কৰা দ্ৰব্য সাবুন পানী ছটিয়াই দিয়া দ্ৰব্য হালধিৰ দ্ৰৱ ঠিক আছে সাবুন পানীত যদি হালধিৰ দ্ৰৱ ছটিয়াই দিয়া হয় তেনেহলে কি ৰং দেখিবলৈ পাম আমি ৰঙা ৰং দেখিবলৈ পাম কিয় কাৰণ সাবুন পানী কি হয় ক্ষাৰকীয় হয় আৰু ক্ষাৰকত হালধিৰ দ্ৰৱ ৰং কি হৈ যায় ৰঙা হৈ যায় ঠিক আছে নেক্সট আছে ভিনেগাৰত যদি কি কৰা হয় বন্ধা কবিৰ ৰস ছটিয়াই দিয়া হয় তেনেহলে কি ৰং দেখিবলৈ পাম আমি ৰঙা বা গুলপীয়া ৰং দেখিবলৈ পাম ঠিক আছে নেক্সট আছে বেকিং সোডা ৰঙা গোলাপৰ ৰস যদি হেৰি কৰা হয় বেকিং সোডাত ডালি দিয়া হয় তেনেহলে আমি সেউজীয়া ৰং দেখিবলৈ পাম কিয় কাৰণ বেকিং সোডা কি হয় ক্ষাৰকীয় হয় ঠিক আছে ওকে আৰু তোমালোকে ইয়াৰ পৰা চাইছা ইংলিছত লিখি লোৱা যোনে ইংলিছত লিখি আছে ইয়াৰ পৰা চাইছে লিখিবা ঠিক আছে তো প্ৰথমে ৰেড তাৰপিছত ৰেড আৰু পিংক তাৰপিছত গ্ৰীন ঠিক আছে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা এতিয়া আঠত চোৱা আঠত তোমালোকক দিছে যে ৰঙা গোলাপৰ আৰকৰ সৈতে ইয়াত ৰ এটা এক্সট্ৰাকৈ আহি গ'ল ঠিক আছে চোৱা ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং চোৱা হয় এই দ্ৰৱত যদি বেকিং সোডা মিহলোৱা হয় তেন্তে কি হ'ব কাৰণ দৰ্শোৱা ঠিক আছে তোমালোকে উত্তৰটো হেডে লিখিবা যে দ্ৰৱটোত বেকিং সোডা মিহলালে ৰঙৰ পৰিৱৰ্তন ঘটি সেউজীয়া হৈ পৰিব ঠিক আছে তাৰপিছত কাৰণ দি লিখিবা বেকিং সোডা এবিধ ক্ষাৰক ই আঙুৰৰ ৰসৰ প্ৰভাৱ নাইকিয়া কৰে আৰু গোলাপৰ আৰকক ক্ষাৰকীয় মাধ্যমত সেউজীয়া ৰঙলৈ সলায় ঠিক আছে এটো লিখি লোৱা তোমালোকে সেম প্ৰশ্ন তোমালোকে ইংলিছত এবাৰ পঢ়ি লোৱা ঠিক আছে তাৰপিছত উত্তৰটো মই পঢ়ি দিম ঠিক আছে প্ৰশ্নটো ধুনীয়াকৈ চাই লোৱা তোমালোকে ঠিক আছে এতিয়া উত্তৰটো তোমালোকে এটো লিখিব লাগিব যে দা কালাৰ উইল চেঞ্জ টু গ্ৰীন ঠিক আছে কালাৰ গ্ৰীন হৈ যাব আৰু তাৰ ৰিজনটো হঠাৎ কাৰণটো দিব লাগিব নহয় কাৰণটো এটো লিখিবা যে বেকিং সোডা ইজ এ বেস ইট নিউট্ৰেলাইজ দা acid in the grape juice and reacts with the rose extract to turn it green ঠিক আছে এটো লিখিবা ওকে আৰু সৰস্বতী কল তোমালোকৰ স্কুলত এই প্ৰশ্নবিলাকৰ উত্তৰ ইংলিছত লিখিবলৈ দিয়ে নে অসমীয়াত লিখিবলৈ দিয়ে তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে যদি ইংলিছতো লিখিবলৈ দিয়ে তেনেহলে তোমালোকক মই ইংলিছতো বুজাই দিম ঠিক আছে তেনেহলে তোমালোকে আৰু ভালকৈ বুজিবলৈ পাবা আৰু মানে দীৰ্ঘদিনলৈকে মনত ৰাখিব পাৰিবা ঠিক আছে তো এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে যে তলৰ কোনটো দ্ৰৱ হালধি হনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয় কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা ঠিক আছে হালধি হনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰাৰ কথা কৈছে ঠিক আছে গতিকে এনেকুৱা এটা দ্ৰৱ লাগিব যেটো ক্ষাৰকীয় হয় নেমু টেঙাৰ ৰস হ'ব নোৱাৰে কাৰণ নেমু টেঙাৰ ৰস কি হয় এচিডিক হয় সাবুন পানী হ'ব পাৰে গাখীৰ নহয় গাখীৰটো নিউট্ৰেলি হয় ঠিক আছে ভিনেগাৰটো এচিডিক হয় অৰ্থাৎ কি হ'ব সাবুন পানী হ'ব কাৰণ সাবুন পানী কি হয় ক্ষাৰকীয় হয় ঠিক আছে ক্ষাৰকত কি হয় হালধিৰ ৰং কেনেকুৱা হৈ যায় ৰঙা হৈ যায় তো তোমালোকে লিখিবা সাবুন পানী ব্যাখ্যা কৰিবা যে হালধি এবিধ প্ৰাকৃতিক সূচক যি ক্ষাৰকৰ সংস্পৰ্শত ৰঙা হয় সেইবাবে সাবুন পানীৰে
লিখিলে বাৰ্তাটো ৰঙা ৰঙত জিলিকি উঠে ঠিক আছে ওকে তো ছাত্ৰ ছাত্ৰীসকল সেম প্ৰশ্ন ইংলিছত এবাৰ চাই লোৱা প্ৰশ্নটো উত্তৰটো মই পঢ়ি দিম ঠিক আছে অপশ্যনটো হৈ যাব চুপ সলিউশন অৰ্থাৎ চাবোন পানী ঠিক আছে তো উত্তৰটো তোমালোকে এইটো লিখিবা চুপ সলিউশন চোৱা তোমালোকৰ কাৰণে গোটেইকেইটা প্ৰশ্নটোৰ কিমান শ্বৰ্টকাটটো লিখি আনিছো ঠিক আছে ইয়াতকৈ বেছি শ্বৰ্ট কৰিবলৈ নিবিচাৰিবা ঠিক আছে যদি সম্ভৱ হয় তথাপিও নিবিচাৰিবা মানে শ্বৰ্ট নকৰিবা কিয় কাৰণ ইয়াতকৈ যদি শ্বৰ্ট কৰা তেনে তোমালোকে ফুল মাৰ্ক নোপোৱা একবাৰে মেক্সিমাম শ্বৰ্ট কৰিছো মই ঠিক আছে মাৰ্ক অনুযায়ী মেক্সিমাম শ্বৰ্ট কৰিছো ঠিক আছে তো লিখিবা সোপ সলিউশন অর্থাৎ সাবান পানি টার্মারিক is a natural indicator that turns red when it touches a base since soap water is basic the message appears in red ঠিক আছে হেটো লিখিবা তো স্টুডেন্টস এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে যে তোমাৰ হাতত হালধি হনা কাগজ আৰু তিনিবিধ দ্ৰৱ আছে কোন কেইটা দ্ৰৱই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱাই তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া ঠিক আছে তো প্ৰশ্নটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে ঠিক আছে গতিকে উত্তৰটো তোমালোকে ভালকৈ চাবা চোৱা চেনিৰ পানী নেমু টেঙাৰ ৰস বেকিং সোডা তো তোমালোকে উত্তৰ লিখিব লাগিব চেনিৰ পানী আৰু নেমু টেঙাৰ ৰস যুক্তি দিবাই দৰে যে হালধিয়ে কেৱল খাৰকৰ হৈতেহে ৰং দেখুৱায় যেহেতু চেনিৰ পানী প্ৰহম অৰ্থাৎ নিউট্ৰল আৰু নেমুৰ ৰস আমলিক অৰ্থাৎ এসিডিক হে এই দুইবিধৰ ক্ষেত্ৰত হালধিৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় ঠিক আছে এটো ধুনিয়াকৈ লিখি দিলে হ'ল চোৱা কিমান শৰ্টকৈ লিখিছো উত্তৰটো ঠিক আছে তো সেম প্ৰশ্ন ইংলিশত এবাৰ চাই লোৱা আৰু উত্তৰটো তোমালোকে এটো লিখিবা যে sugar water and lemon juice will not change the color of turmeric paper ঠিক আছে কাৰণ টাৰ্মাৰিক পেপাৰে বা হালধিয়ে কি কৰে অনলি খাৰকত অনলি খাৰকত ৰং চেঞ্জ কৰে আৰু কি ৰং চেঞ্জ কৰে হালধিয়াৰ পৰা ৰঙা হয় ঠিক আছে তো তোমালোকে লিখিবা ৰিজনিং অৰ্থাৎ কাৰণটো তোমালোকে দিবা যে টাৰ্মাৰিক অনলি চেঞ্জেস কালাৰ when it reacts with a base since sugar water is neutral and lemon juice is acidic the color of the turmeric remains unchanged in both cases ঠিক আছে এটো ধুনিয়াকৈ লিখি দিলে হ'ব আকৌ এবাৰ দেখাই দিছো চাই লোৱা ঠিক আছে ওকে লাগিলে স্ক্ৰিনশ্বট লৈ লোৱা আৰু মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে লগালগ লিখি যাবা ঠিক আছে ভিডিওটো ৰখাই পোষ্ট কৰি ঠিক আছে এতিয়া এগৰত চোৱা তোমালোকক এগৰত দিছে যে তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মছলা সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু খাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা ঠিক আছে তো তোমালোকে উত্তৰটো এটো লিখিবা যে মই ঘৰতে ৰঙা গোলাপ ফুলৰ পৰা প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিম ঠিক আছে তাৰ পিছত তোমালোকে প্ৰস্তুত প্ৰণালীটো লিখি দিবা যে ৰঙা গোলাপৰ পাহি অলপ পানীত তিয়াই বা পিহি লৈ আৰক প্ৰস্তুত কৰিব পাৰি এই আৰকটো কাগজত লগাই শুকুৱাই ললে সূচক পটি প্ৰস্তুত হয় ঠিক আছে তাৰ পিছত তোমালোকে বিক্ৰিয়াখিনি লিখি দিবা যে অম্লৰ লগত ৰঙা বা গোলপীয়া ৰং দিয়ে খাৰকৰ লগত কি হয় সেউজীয়া ৰং দিয়ে ঠিক আছে এডুৱে ধুনিয়াকৈ তোমালোকে লিখিবা হ'ব ছাত্ৰ-ছাত্ৰীসকল এতিয়া 11 নম্বৰ প্ৰশ্নটো ইংলিশত চোৱা এটো যে তোমালোকৰ প্ৰশ্নটো ঠিক আছে তো প্ৰশ্নটো তোমালোকে ইয়াৰ পৰা চাইছা গতি লিখি লোৱা আৰু উত্তৰটো তোমালোকে লৈ লিখিবা ঠিক আছে আৰু তোমালোকে মোক জনাবা ঠিক আছে তোমালোকৰ স্কুলত এইবিলাক প্ৰশ্নটো ইংলিশত লিখিবলৈ দিয়ে নে অসমীয়াত ঠিক আছে ইংলিশতো যদি লিখিবলৈ দিয়ে তেনেহলে মই তোমালোকক মানে একেবাৰে ডিটেইলত ইংৰাজীটো বুজাই দিম ঠিক আছে অসমীয়াত যেনেকৈ বুজাও নহয় তেনেকৈ ইংৰাজীটো বুজাই দিম ঠিক আছে তেতিয়াহলে তোমালোকৰ কনসেপ্ট আৰু ভালকৈ ক্লিয়াৰ হ'ব ঠিক আছে উত্তৰটো তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা ঠিক আছে ধুনিয়াকৈ লিখি লবা মই মানে তোমালোকক বুজাই থকা নাই কিয় জানা কাৰণ ভিডিওবিলাক বহুত দীঘল হৈ যায় বুজাই থাকিলে ঠিক আছে আৰু তোমালোকে গোটেইখিনি ভিডিও চাব নোৱাৰা হ'ব এইকাৰণে ঠিক আছে মই মানে অসমীয়াত অলপ বুজাই থাকো কাৰণ অসমীয়াত মানে মোৰ মতে অসমীয়াত বেছি ষ্টুডেন্টে প্ৰশ্নটোবিলাক লিখে আৰু খুব কম ষ্টুডেন্টে ইংলিশত লিখে ঠিক আছে সেই কাৰণে মই অসমীয়াত বুজাও যাতে যোনে ইংলিশত লিখে তেওঁলোকেও যাতে উত্তৰবিলাক লিখি ল'ব পাৰে সেইকাৰণে উত্তৰবিলাকো দি দিও আৰু অসমীয়াত যেতিয়া বুজাই থাকো তেতিয়া যাতে বুজি ল'ব পাৰে ঠিক আছে তো এতিয়া 12 চোৱা 12 তোমালোকক দিছে যে ৰিয়াই হালধিৰ কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গ'ল তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধি কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল বিক্ৰিয়াটো কি
ঠিক আছে ইয়াত মানে নিউট্ৰেলাইজেশ্যন হৈছে ঠিক আছে এচিডে ক্ষাৰৰ গুণ নাইকিয়া কৰি দিছে ঠিক আছে সেই কাৰণে কি হৈছে হালধীয়া মানে হালধি পুনৰ হালধি ৰঙৰ হৈ গৈছে মানে ঠিক আছে মানে হালধি ৰং হনা যেটো কাগজ আছিল এই কাগজটো পুনৰ তো যে ভাৰত সোৱা বাৰ্তমালকক দিছে ৰিয়া হালধিৰ কাগজৰ প্ৰতি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গল তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধি কাগজৰ প্ৰতিটো আকৌ হালধীয়া ৰঙৰ হৈ গল ঠিক আছে প্ৰক্ৰিয়াটো কি প্ৰশমন প্ৰক্ৰিয়া ঠিক আছে তাৰ মানে নিউট্ৰেলাইজেশ্যন হৈছে ইয়াত আৰু ঠিক আছে তো তোমালোকে এটো লিখিবা যে এই প্ৰক্ৰিয়াটো হৈছে প্ৰশমন প্ৰক্ৰিয়া ঠিক আছে প্ৰক্ৰিয়াটো লিখিব নালাগে এখিনি কাটি দিবা অৰ্থাৎ নিউট্ৰেলাইজেশ্যন ঠিক আছে প্ৰথমে জুলীয়া পদাৰ্থবিধ ক্ষাৰক হোৱাৰ বাবে হালধিৰ প্ৰতিটো ৰঙা হৈছিল কিন্তু ভিনেগাৰ অৰ্থাৎ অম্ল যোগ কৰাত ই ক্ষাৰকৰ প্ৰভাৱ নাইকিয়া কৰিলে আৰু প্ৰতিটো পুনৰ হালধীয়া হৈ গল ঠিক আছে তাৰ মানে প্ৰথমে কি কৰিছিল প্ৰতিটো কি কৰিছিল ক্ষাৰকত ডুবাইছিল যাৰ ফলস্বৰূপে প্ৰতিটো ৰং কি হৈ গৈছিল ৰঙা হৈ গৈছিল তাৰ পিছত কি কৰিছে তাত যেতিয়া এসিড ডালি দিয়া হৈছে অৰ্থাৎ ভিনেগাৰ ডালি দিয়া হৈছে তেতিয়া ভিনেগাৰে কি কৰিছে ক্ষাৰকৰ গুণ নাইকিয়া কৰি দিছে আৰু ক্ষাৰকে গুণ নাইকিয়া কৰিছে এসিডৰ ঠিক আছে যেটো দুইটা গুণ নাইকিয়া হৈ গৈছে সেই কাৰণে প্ৰতিটো ৰং পুনৰ হালধীয়া হৈ গৈছে ঠিক আছে হেতু নম্বৰৰ প্ৰশ্নটো তোমালোকে এবাৰ চাই লিখি লোৱা ইংলিছত ঠিক আছে আৰু উত্তৰটো তোমালোকে এই ধুনিয়াকৈ লিখিবা তোমালোকক একেবাৰে শৰ্টকৈ লিখিছো যাতে তোমালোকৰ সহজ হয় হ'ব ঠিক আছে এতিয়া 13 চোৱা 13 তোমালোকক কিছুমান খাইল ঠাই দিছে চোৱা এত কি কৈছে ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল ঠিক আছে এইটোৰ ওপৰত তোমালোকক কিছুমান খাইল ঠাই দিছে চোৱা প্ৰথমটো খাইল ঠাই হৈছে যে তেওঁৰ পেটত অত্যধিক দেশ উৎপন্ন হোৱাৰ বাবে এনে হৈছিল কি উৎপন্ন হৈছিল পেটত অম্ল মানে কি এসিড ঠিক আছে পেটত এসিড উৎপন্ন হৈছিল যাৰ ফলস্বৰূপে তেওঁ অস্বস্তিত ভুগিছিল যেহেতু তেওঁ অত্যধিক খাদ্য খাইছিল ঠিক আছে জৰুৰীতকৈ বেছি খাইছিল সেই কাৰণে তো তোমালোকে অম্ল বুলি লিখিবা ওকে ইংলিশতো পাই যাবা মই দেখাই দিম তোমালোকক চিন্তা কৰিব নালাগে বিচোৱা বিক তোমালোকক দিছে যে পেটত অত্যধিক অম্ল উৎপন্ন হলে দেশ অৱস্থাৰ সৃষ্টি হয় কি অৱস্থাৰ সৃষ্টি হয় এসিডিটিৰ সৃষ্টি হয় ঠিক আছে তো তোমালোকে হেটো লিখিবা যে পেটত অত্যধিক অম্ল উৎপন্ন হলে এসিডিটি বা বদহজম অৱস্থাৰ সৃষ্টি হয় ঠিক আছে ওকে এটা সিট চোৱা সিট তোমালোকক দিছে যে সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে দেশ নামৰ ঔষধ তাক খাবলৈ দিলে কি নামৰ ঔষধ খাবলৈ দিলে মিল্ক অফ মেগনেছিয়া অৰ্থাৎ অম্লনাশক কি অম্লনাশক এক ধৰণৰ মাইল্ড বেস হয় ঠিক আছে মানে ক্ষাৰক হয় আৰু ক্ষাৰকে কি কৰিব পেটত থকা এসিডৰ সৈতে বিক্ৰিয়া কৰি এসিডৰ গুণ নাইকিয়া কৰি দিব ঠিক আছে আৰু এসিডিটি কমিব হ'ব এটো তোমালোকে ধুনিয়াকৈ খাইলটেপু কৰিবা তাৰ পিছত দিত চোৱা দি তোমালোকক দিছে যে এই ঔষধ এবিধ দেশ কি হয় ক্ষাৰক হয় ঠিক আছে মই তোমালোকক কৈছো নহয় যে মিল্ক অফ মেগনেছিয়া কি হয় ক্ষাৰক হয় ঠিক আছে ইয়াক অম্লনাশক বুলি কোৱা হয় ঠিক আছে তো তোমালোকে ইয়াত ক্ষাৰক বুলি লিখিবা তাৰ পিছত ই চোৱা ই তোমালোকক দিছে ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে এই প্ৰক্ৰিয়াটো হ'ল দেশ এই প্ৰক্ৰিয়াটো হৈছে প্ৰশমন ঠিক আছে অৰ্থাৎ নিউট্ৰেলাইজেশ্যন ওকে মানে এটা আনটোৰ গুণ নাইকিয়া কৰি দিয়াত ঠিক আছে ওকে তো তোমালোকে উত্তৰ লিখিবা যে ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া ঠিক আছে বিক্ৰিয়া মানে কি বিক্ৰিয়া মানে ৰিঅ্যাকশন ঠিক আছে আৰু যেতিয়া প্ৰশমন বিক্ৰিয়া ঘটে তেতিয়া সল্ট অৰ্থাৎ লবণ আৰু পানী উৎপন্ন হয় লগতে হিটও প্ৰডিউস হয় ঠিক আছে অৰ্থাৎ তাপ উৎপন্ন হয় এইবিলাকৰ বিষয়ে তোমালোকে ক্লাস 10 ৰ ডিটেইলত জানিব পাৰিবা ঠিক আছে ক্লাস 10 যদি তোমালোকে ভালকৈ পঢ়া তোমালোকে তাত এসিড বেস এন্ড সল্টৰ বিষয়ে ডিটেইলত জানিব পাৰিবা ঠিক আছে গতিকে ভালকৈ পঢ়ি থাকা আৰু ইয়াৰ পৰা অলপ কনসেপ্ট ক্লিয়াৰ কৰি লৈ যোৱা তেতিয়া হলে কি হ'ব জানা ক্লাস 10 ইজি হৈ যাব তোমালোকৰ কাৰণে ঠিক আছে ওকে এতিয়া এফত তোমালোকক দিছে ই দেশ আৰু দেশ প্ৰস্তুত কৰি হকাহ আনে মই তোমালোকক কৈছো নহয় যে যেতিয়া নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকশন হয় তেতিয়া কি হয় সল্ট প্ৰডিউস হয় আৰু পানী প্ৰডিউস হয় অৰ্থাৎ লবণ প্ৰডিউস হয় আৰু পানী প্ৰডিউস হয় ঠিক আছে গতিকে তোমালোকে লবণ বুলি লিখিবা আৰু ইয়াত পানী বুলি লিখিবা হ'ব ওকে তো এতিয়া 13 চোৱা মানে সেম কোৱেশ্চন আৰু ইংলিশত দিছে গতিকে মই পঢ়ি নাথাকো ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ন তো তোমালোকে
এৰ কাৰণে এচিড বুলি লিখিবা খালি ঠাইত বিৰ কাৰণে তোমালোকে লিখিবা এচিডিটি অৰ হাইপাৰ এচিডিটি ঠিক আছে তাৰপিছত চোৱা চিৰ কাৰণে তোমালোকে কি লিখিবা চিৰ কাৰণে তোমালোকে লিখিবা এন্টাসিড ওকে তাৰপিছত ডিৰ কাৰণে তোমালোকে লিখিবা বেছ বেছ মানে কি ক্ষাৰক হ'ব ক্ষাৰক আৰু ক্ষাৰ এই দুটা বস্তু কিন্তু সেম নহয় ঠিক আছে তোমালোকে ক্ষাৰকৰ জায়গাত ক্ষাৰ বুলি নিলিখিবা এটা ই চোৱা এই তোমালোকক দিছে দ্য বেছ ৰিয়েক্টস উইথ এক্সিস এসিড ইন দ্য স্টমাক দিস process is called neutralization এ তোমালোকে নিউট্ৰেলাইজেশন বুলি লিখিবা ঠিক আছে তাৰপিছত এফত দুটা খালি ঠাই দিছে গতিকে এটো তোমালোকে সল্ট বুলি লিখি দিবা আৰু এ তোমালোকে ওয়াটাৰ বুলি লিখি দিবা ঠিক আছে ওকে তো এটা ইমেজ দুলৈ চোৱা ঠিক আছে ইয়াত কিছুমান ফলমূলৰ ইমেজ দিছে ঠিক আছে এই ফলকেইটাৰ কোনকেইটাক আমি সূচক হিচাপে অৰ্থাৎ ইন্ডিকেটৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি অৰ্থাৎ কোনটো দ্ৰব্য বা কোনটো পদাৰ্থ এসিড হয় কোনটো বেছ হয় হেবিলাক চেক কৰিবৰ কাৰণে আমি কোনকেইটাক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি তো এইকেইটাক আমি সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি ঠিক আছে তোমালোকে কেইটা নাম জানানে মই ধুনীয়াকৈ লিখি দিছো ঠিক আছে এইটো হৈছে জামু ঠিক আছে আৰু এইটো হৈছে ৰঙা বন্ধাকবি ঠিক আছে আৰু এইটো হৈছে বিট হ'ব এ তোমালোকে ধুনীয়াকৈ নামকেইটা লিখিবা ঠিক আছে আৰু ইংলিছত তোমালোকে নামকেইটা এডৰে লিখিবা এইদৰে ঠিক আছে জামুন অৰ্থাৎ ব্ল্যাক পাম ঠিক আছে জামুনটো মানে হেৰি লোকেল নেম হয় আৰু ঠিক আছে নেক্সট আছে ৰেড কেবেজ আৰু তাৰপিছত এটো হৈছে বিটৰুট ঠিক আছে এটো জামুন এটো হেৰি ৰেড কেবেজ আৰু এটো হৈছে বিটৰুট হ'ব এটো তোমালোকে ধুনীয়াকৈ নামকেইটা লিখিবা তো মোৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যেটো পৰৱৰ্তী চেপ্টাৰ আছে 4 নম্বৰ চেপ্টাৰ হেতু লিংক মই ডেসক্ৰিপচনত দি থৈছো হেতু ভিডিও চাবৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰিব পাৰা আৰু বেলেগ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা তাত ভিডিওবিলাক ধুনীয়াকৈ সজাই থোৱা আছে ঠিক আছে ক্লাছ 7 ৰ গুটি কেইটা সাবজেক্টৰ গুটি কেইটা চেপ্টাৰৰ ভিডিও বনাই তাত সজাই থোৱা আছে তাৰ পৰা তোমালোকে চাব পাৰিবা তো আজি ভিডিওটো ইমানেই আছিল আজি ভিডিওটো হেকলৈকে চাবৰ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ